আমি আজি হ্যালো এলকেনছৰ ৰিয়েকশনছ ষ্টাৰ্ট কৰিম আৰু হ্যালো এলকেনছৰ ৰিয়েকশনছ বিলাকৰ এটা ইম্পৰ্টেন্ট টাইপ হৈছে নিউক্লিওফিলিক সাবষ্টিটিউশন ৰিয়েকশন তো সাবষ্টিটিউশন ৰিয়েকশন বুলি ক'লে আমি এনে কিছুমান ৰিয়েকশনক বুজো য'ত মলিকিউলটোত অলৰেডি প্ৰেজেন্ট থকা গ্ৰুপ এটা বেলেগ কোনোবা গ্ৰুপেৰে সাবষ্টিটিউট হৈ যায় তাৰমানে ৰিপ্লেসমেন্ট হৈ যায় এটা এটমৰ গ্ৰুপ হ'ব পাৰে মলিকিউলটোত থকা বা কোনোবা এটম হ'ব পাৰে সেই এটমটো যদি ইয়াৰ পৰা আঁতৰি যায় বা গ্ৰুপটো যদি আঁতৰি যায় আৰু তাত যদি বেলেগ গ্ৰুপ আহি মানে ৰিপ্লেসমেন্ট কৰি দিয়ে তেতিয়াই ৰিয়েকশনটো কোৱা হয় সাবষ্টিটিউশন ৰিয়েকশন আৰু এই ৰিপ্লেস কৰা গ্ৰুপটো যদি এটা নিউক্লিওফাইল হয় নিউক্লিওফাইল মানে য'ত ইলেক্ট্ৰন বেছি থাকে ওকে যদি গ্ৰুপটোত lone pair of electron থাকে lone pair of electron মানে extra electronৰ pair এটা তাৰ ইলেক্ট্ৰনটো যদি অলপ বেছিকে থাকে ইলেক্ট্ৰন বেছিকে থাকিলেই তাক কোৱা হয় নিউক্লিওফাইল আৰু এনেকুৱা নিউক্লিওফাইলে যেতিয়া মলিকিউলটোত থকা কোনোবা গ্ৰুপক সাবষ্টিটিউট কৰিব ৰিপ্লেস কৰিব তেতিয়া ৰিয়েকশনটো হ'ব নিউক্লিওফিলিক সাবষ্টিটিউশন ৰিয়েকশন ওকে আৰু হ্যালো এলকেনছ বিলাকত এনেকুৱা ৰিয়েকশন হয় তে হ্যালো এলকেনছ বিলাকত AX গ্ৰুপটো মানে হেলো গ্ৰুপটো এটো হৈছে এটা হাইলি ইলেক্ট্ৰোনেগেটিভ গ্ৰুপ আৰু এই R গ্ৰুপৰ লগত বন্ডেড হৈ থাকে যেহেতু ইয়াৰ ইলেক্ট্ৰোনেগেটিভিটি কাৰ্বনতকে বহুত বেছি হেহে এই বন্ডটো পোলাৰ বন্ড হয় ওকে পোলাৰ বন্ড মানে ইয়াৰ ইলেক্ট্ৰনছ বিলাক এই Xৰ ফালে শিফট হৈ থাকিব ইয়াৰ ফালে ইলেক্ট্ৰন ডেন্সিটি বেছি থাকিব হেহে ই পাৰ্শিয়ালি নেগেটিভলি চাৰ্জ থাকিব ওকে ইয়াত ডেল্টা নেগেটিভ মানে পাৰ্শিয়াল নেগেটিভ চাৰ্জ থাকিব আৰু এই R গ্ৰুপটোত বা কাৰ্বন এটমটোত যিটোৰ লগত AX2 attached হৈ আছে তাত পাৰ্শিয়াল পজিটিভ চাৰ্জ থাকিব ঠিক এতিয়া এই বন্ডটো পোলাৰ হোৱাৰ কাৰণে এই বন্ডটো ইজিলি ব্ৰেক হ'ব পাৰে ওকে ইজিলি ব্ৰেক কেনেকে হ'ব এই ইলেক্ট্ৰন পেয়াৰটো এই X গ্ৰুপটোৱে X গ্ৰুপ মানে ক্লোৰো ব্ৰোমো আইডো বা ফ্লুৰো এই গ্ৰুপটোৱে ইলেক্ট্ৰন পেয়াৰটো ইয়াৰ পৰা লৈ গুচি যাব পাৰে আৰু ইয়াৰ ঠাইত বেলেগ কোনোবা নিউক্লিওফাইল আহি যদি বহি যায় তেতিয়া হলে ৰিয়েকশনটোক আমি এটা নিউক্লিওফিলিক সাবষ্টিটিউশন ৰিয়েকশন বুলি কম ইয়াৰ পৰা এই X গ্ৰুপটো আঁতৰি যাব উইথ দা ইলেক্ট্ৰন পেয়াৰ আৰু কোনোবা এটা নিউক্লিওফাইল যেহেতু নিউক্লিওফাইলৰ এক্সট্ৰা ইলেক্ট্ৰন থাকে তেনেকুৱা এটা নিউক্লিওফাইলে আহি ইয়াত বহিব ঠিক আছে সো এটো হৈছে নিউক্লিওফিলিক সাবষ্টিটিউশন ৰিয়েকশন এটা এই নিউক্লিওফাইল বিলাক কি হ'ব পাৰে সো মই কেটামান ইয়াতে एग्जांपल দিছো নিউক্লিওফাইলৰ লাইক হাইড্ৰক্সাইড আয়ন cyanide ion isocyanide then hydride ammonia to eta nucleophile hoy tar pisot nitrite etu eta nucleophile hoy okay so enekwa kisuman ion jodi ahi halide tok মানে হেলো গ্ৰুপ টুক যদি ৰিপ্লেস কৰে তেতিয়া হলে আমি হেলো এলকেনছ বিলাকৰ কিছুমান নিউক্লিওফিলিক সাবষ্টিটিউশন ৰিয়েকশন পাই যাম ওকে এতিয়া এই বিলাক নিউক্লিওফাইলৰ কাৰণে কি ৰিএজেন্ট আছে কি ৰিএজেন্ট দিলে এই বিলাক নিউক্লিওফাইল আহিব পাৰে হেবোৰ আমি চাম আৰু আমি ৰিয়েকশন বিলাক লিখি যাম এতিয়া ঠিক এটা মই ইয়াত হেলো এলকেন কনসিডাৰ কৰিছো RX যি কোনো হেলো এলকেন এটো হ'ব পাৰে ইয়াত যদি আমি aqueous sodium hydroxide add কৰো RX মানে হেলো এলকেন ইয়াৰ ৰিয়েকশন sodium hydroxide ইয়াৰ aqueous solutionৰ লগত যদি হয় তেতিয়া এই sodium hydroxide OH negative ion to provide কৰিব মানে এটা নিউক্লিওফাইল provide কৰিব এই নিউক্লিওফাইলটো আৰু হেতু আহি এই X টো ৰিপ্লেস কৰিব সো আমি এটা অ্যালকোহল পাম ওকে হেলো এলকেনৰ পৰা যদি অ্যালকোহল বনাবলে হয় তেতিয়া আমি aqueous sodium hydroxide ইউজ কৰিব পাৰো আৰু সিমিলাৰলি আমি aqueous potassium hydroxide বেলেগ এটা অ্যালকালি ইউজ কৰিলো একেই প্ৰডাক্টে পাম মনত থবা এটো হেলো এলকেনৰ পৰা অ্যালকোহল বনাবলে হলে হয় আমি সোডিয়াম হাইড্ৰক্সাইড দিব পাৰিম নহলে পটাছিয়াম হাইড্ৰক্সাইড বা সিলভাৰ হাইড্ৰক্সাইডো ইউজ কৰিব পাৰো
আচ্ছা নেক্সট যদি আমি এটা ৰিডিউসিং এজেন্ট লাইক লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ইউজ কৰো ই হাইড্ৰাইড আয়ন প্ৰভাইড কৰিব হাইড্ৰাইড আয়ন মানে এটো ওকে হাইড্ৰাইড আয়ন প্ৰভাইড কৰিব আৰু R H ইয়াৰ পৰা X নিগেটিভ টু যাব আৰু তাত আহিব H নিগেটিভ এটো এটা আমি এলকেন পাম হেলো এলকেনৰ পৰা এলকেন বনাবলৈ হলে ৰিএজেন্ট ইউজ কৰিব পাৰি then use of potassium cyanide দিলে এই নিউক্লিওফাইল টো আহিব যাৰ নামটো হৈছে cyanide আৰু আমি এটা alkyl nitrile পাম CN এই পাৰ্টটো আহি X টোক ৰিপ্লেস কৰিব ঠিক আছে এতিয়া এই যেটো প্ৰডাক্ট আমি পাম তাক alkyl nitrile বা cyanide বুলি কোৱা হয় ওকে কিন্তু যদি আমি সিলভাৰ সাইনাইড ইউজ কৰো ইনস্টেড অফ পটাssium সাইনাইড তেতিয়া কিন্তু আমি প্ৰডাক্টটো নাইট্ৰাইল নাপাও তাৰ উল্টাটো পাও আইসোনাইট্ৰাইল হে পাও আইসোনাইট্ৰাইল ওকে বা ইয়াক আইসোসাইনাইড বুলিও কয় তে ইয়াত কি হৈছে সোৱা KCN এটো হৈছে এটা আয়নিক কম্পাউন্ড ওকে আয়নিক কম্পাউন্ড হোৱাৰ কাৰণে ই ইজিলি CN নিগেটিভ আয়নটো প্ৰভাইড কৰিব মানে এটো ইয়াতে ভাঙিব ঠিক আছে এতিয়া এই CN নিগেটিভ আয়নৰ কাৰ্বনটোৱে এয়াৰৰ লগত বন্ডিং কৰিব ই ইলেক্ট্ৰন পেয়াৰ দি তাৰ নিগেটিভ চাৰ্জটো দি পেলাই ইয়াতে এটা বন্ড ফৰ্ম কৰিব কাৰ্বনৰ লগত বেলে এয়াৰ গ্ৰুপত থকা কাৰ্বনৰ লগত ওকে আৰু আমি নাইট্ৰাইলটো পাই যাম কিন্তু যেতিয়া আমি সিলভাৰ সাইনাইড ইউজ কৰো সিলভাৰ সাইনাইডটো আয়নিক কম্পাউন্ড নহয় ই হৈছে এটা কোভেলেন্ট কম্পাউন্ড ইয়াত সিলভাৰ আৰু কাৰ্বনৰ মাজৰ বন্ডটো ই কোভেলেন্ট বন্ড হে হয় আৰু কোভেলেন্ট বন্ড হোৱাৰ কাৰণে এটো ইজিলি ব্ৰেক নহব ঠিক আছে এটো ব্ৰেক নহব গতিকে এই নাইট্ৰজেনটোৰ লগত ইলেক্ট্ৰন পেয়াৰ আছে মনত থবা যে নাইট্ৰজেনৰ লগত এজুৰ মানে লোন পেয়াৰ থাকে ওকে এই লোন পেয়াৰটো দিও ই অ্যাটাক কৰিব পাৰে R গ্ৰুপটো ঠিক আছে যেহেতু কাৰ্বনটো এতিয়া ফ্ৰী নহয় কিউকি এই বন্ডটো ব্ৰেক হোৱাই নাই ইয়াত যেনেকে ব্ৰেক হৈ গৈছিল ইয়াত নাই হোৱা CN নিগেটিভ আয়ন এই সিলভাৰ সাইনাইডে প্ৰভাইড নকৰে এটো প্ৰভাইড নকৰিব হেহে ইয়াত ফ্ৰী হৈ কোন আছে নাইট্ৰজেনটো আছে তাৰ লগত লোন পেয়াৰ আছে এই লোন পেয়াৰ দি নাইট্ৰজেনেহে R ৰ লগত বন্ডটো বনাব ঠিক আছে আৰু হে আমি আইসোনাইট্ৰাইল পাম ইয়াৰ পৰা বা আইসোসাইনাইড পাম ওকে The similar reaction আছে with potassium nitrite the এই nitrite group to যে আছে ইয়াৰ actual bonding to এনেকুৱা হয় সো ONO মানে potassium আৰু oxygenৰ মাজত bond আছে এটো ionic bond হয় ঠিক আছে তো attack to first oxygen কৰিব তো ইয়াৰ পৰা আমি to product পাম এটা nitrite পাম ঠিক আছে and if silver nitride is used কৰিলে again কি হ'ব সো ইয়াত যদি silver থাকে এই বন্ডটো ব্ৰেক নহব গতিকে ফ্ৰী কোন আছে নাইট্ৰজেন আছে নাইট্ৰজেনে নিজৰ লোন পেয়াৰ প্ৰভাইড কৰি again বন্ড বনাব আৰু ইয়াত প্ৰথমতে নাইট্ৰজেনটোহে আমি লিখিব লাগিব ওকে সো ইয়াৰ পৰা নাইট্ৰো এলকেন পায় আৰু যেতিয়া KNO2 ইউজ কৰে তেতিয়া এলকাইল নাইট্ৰাইট প্ৰডাক্ট হিচাপে পোৱা যায় এই ডিফাৰেন্স বিলাক ভালকে চাবা KNO2 দিলে কি হয় আৰু সিলভাৰ নাইট্ৰেট দিলে কি হয় সিমিলাৰলি এই দুটাও অলমোস্ট একে হয় দা পইণ্ট এটা মানে ট্ৰিক এটা ইউজ কৰিব পাৰা যেতিয়া সিলভাৰ থাকিব ৰিএজেন্টত ওকে যেতিয়া ৰিএজেন্টত সিলভাৰ থাকিব তেতিয়া বন্ডিংটো থ্ৰু নাইট্ৰজেন হ'ব ওকে ইয়াতো নাইট্ৰজেনটো আগত আহিলে ইয়াতো নাইট্ৰজেনটো আগত আহিছে এটো ট্ৰিক হিচাপে তোমালোকে সলভ কৰিব পাৰা ফাইন আচ্ছা এতিয়া যদি আমি অ্যামোনিয়া লগত হেলো এলকেনৰ ৰিঅ্যাকশন কৰাও তেতিয়া
RNH2 এটা আমি এমাইন পাওঁ এই কম্পাউণ্ড বিলাকক কোৱা হয় এমাইন ঠিক আছে আৰু আচ্ছা তোমাক কেইটামান ৰিয়েকচন ইয়াতে দেখাই দিছো এতিয়া আমি এক্সাম্পল কেইটামান চাই লওঁ তো ফাৰ্স্ট ৰিয়েকচনটো চোৱা এটো হৈছে এটা হেলো এলকেন নামটো হৈছে 1 ব্ৰমো প্ৰপেন ঠিক আছে ইয়াত দিয়া আছে একুয়াছ পটাছিয়াম হাইড্ৰক্সাইড এটা একুয়াছ পটাছিয়াম হাইড্ৰক্সাইডে OH নিগেটিভ আয়ন প্ৰভাইড কৰিব আৰু এই OH নিগেটিভ আয়নটোৱে ইয়াৰ পৰা Br গ্ৰুপটোক এই ব্ৰমো গ্ৰুপটোক ৰিপ্লেস কৰিব ঠিক আছে সো প্ৰডাক্টটো কি হ'ব CH3 ইয়াৰ মানে R পাৰ্টটো এই পাৰ্টটো হৈছে R পাৰ্ট R পাৰ্টটোত কোনো ধৰণৰ চেঞ্জ নহব সো এটো as it is লিখি ৰবা CH3 CH2 CH2 Br টো আতৰাই ইয়াত OH লিখি দিব লাগিব আৰু বাই প্ৰডাক্টটো লিখিব পাৰা ইয়াৰ K আছে আৰু ইয়াৰ Br আছে সো KBr মেইনলি আমি এটা এলকহল পাম এলকহলটো হৈছে propane 1 ol okay propane 1 ol is the major product in the reaction second to so etu hello alkane yat hello group hisabe iodo group to second position at ase gotike 2 iodo butane hobo etu yat sodium hydroxide dile simply a iodo group to yat yar pura I2 atorai OH2 ani dile ho jabo baki part to as it is thoba so ami again eta alcohol e pam okay third to chloroethane silver cyanide dile এটো অলপ আগতে মই এটা হিন্ট দি দিছিলো যে সিলভার থাকিলে হদায় বন্ডিং টু থ্ৰু নাইট্রোজেন হয় গতিকে CH3 CH2 ডাইরেক্ট CN লিখি দিলে ভুল হ'ব ইয়াৰ পৰা আমি নাইট্রাইল না পাও আইসোনাইট্রাইল হে পাম ঠিক আছে এটো এটা আমি আইসোনাইট্রাইল বা আইসোসায়ানাইড পাম দেন 4 টু এটো 1 ব্রোমো প্রপেন হয় ইয়াত কার্বন আছে ইয়াত কার্বন আছে ইয়াত কার্বন আছে ইয়াত কার্বন নাই কিউকি ইয়াতেই মই ব্রোমো গ্রুপটো দেখাই থৈছো 1 ব্রোমো প্রপেন উইথ KCN রিঅ্যাকশন হলে এই পার্টটো কোনো চেঞ্জ নাহে ইয়াত আহি যাব CN পটাশিয়াম আছে কাৰণে আয়নিক বন্ড হয় CN নেগেটিভ আয়ন প্ৰভাইড কৰিব আৰু আমি এটা নাইট্রাইল পাম ইয়াক বিউটেন নাইট্রাইল বুলি কোৱা হয় ওকে চাৰিটা কাৰ্বন টোটাল ইয়াতো এটা কাৰ্বন আছে হেতুক যদি আমি কাউন্ট কৰো তেতিয়া আমাৰ ওয়াৰ্ড রুটটো বিউট হৈ যাব আৰু নাইট্রাইল সাফিক্স আহে হে বিউটেন নাইট্রাইল এন্ড লাষ্ট আয়োডো হেক্সেন সাইক্লোহেক্সেন ওকে আয়োডো সাইক্লোহেক্সেন ইয়াত সিলভার নাইট্রাইট ইউজ কৰিলে বন্ডিং থ্ৰু নাইট্ৰোজেন সো I টু আতৰাই ইয়াত NO2 লগাব লাগিব বুজি পালাই আলগে